মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়। বিবাহ বিচ্ছেদ হলেও মুছলমান মহিলাই স্বামীৰ পৰা লাভ কৰিব ভৰণ পোষণ। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰে মুছলমান মহিলাইও পাব অধিকাৰ। ভৰণ পোষণৰ খৰচ নাপালে আইনৰ কাষ চাপিব পাৰিব মহিলাগৰাকী। CRPCৰ 125 ধাৰাৰ অধীনত দাখিল কৰিব পাৰিব অভিযোগ। এগৰাকী মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি এই ৰায় উচ্চতম ন্যায়ালয়ৰ। এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে। মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ এক বিশেষ ৰায়। বিবাহ বিচ্ছেদ হলেও মুছলমান মহিলাই স্বামীৰ পৰা লাভ কৰিব ভৰণ পোষণ। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰে মুছলমান মহিলাইও পাব অধিকাৰ। ভৰণ পোষণৰ খৰচ নাপালে আইনৰ কাষ চাপিব পাৰিব মহিলাগৰাকী। CRPCৰ 125 ধাৰাৰ অধীনত দাখিল কৰিব পাৰিব অভিযোগ। এগৰাকী মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি এই ৰায় উচ্চতম ন্যায়ালয়ৰ। আৰু আমি জনাই গৈছো যেহেতু মুছলমান মহিলাক লৈ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ এক বিশেষ ৰায় ঘোষণা কৰিছে। বিবাহ বিচ্ছেদ হলেও মুছলমান মহিলাগৰাকীয়ে ভৰণ পোষণ লাভ কৰিব স্বামীৰ পৰা। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে যিদৰে স্বামীৰ পৰা ভৰণ পোষণ লাভ কৰে, ঠিক তেনেদৰে এতিয়াৰে পৰা মুছলমান মহিলাসকলেও লাভ কৰিব ভৰণ পোষণ। আৰু ভৰণ পোষণৰ খৰচ যদি নাপায় মুছলমান মহিলাগৰাকীয়ে, তেন্তে তেখেতে আইনৰ কাষ চাপিব পাৰিব। CRPCৰ 125 ধাৰাৰ অধীনত অভিযোগ দাখিল কৰিব পাৰিব মুছলমান মহিলাগৰাকীয়ে। এগৰাকী মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু উচ্চতম ন্যায়ালয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যি বিশেষ ৰায় প্ৰদান কৰিছে, সেই সিদ্ধান্তসমূহ হৈছে মুছলমান বিবাহিত মহিলাকে ধৰি সকলো বিবাহিতা মহিলাৰ ক্ষেত্ৰত CRPCৰ 125 নং ধাৰা প্ৰযোজ্য। CRPCৰ 125 নম্বৰ ধাৰা সকলো অমুছলমান বিবাহ বিচ্ছেদ হোৱা মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য। আৰু বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাৰ ক্ষেত্ৰত বিশেষ বিবাহ আইনৰ অধীনত উপলব্ধ প্ৰতিকাৰৰ উপৰিও বিশেষ বিবাহ আইনৰ অধীনত বিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা এনে সকলো মুছলমান মহিলাৰ ক্ষেত্ৰত CRPCৰ 125 নম্বৰ ধাৰা প্ৰযোজ্য। আৰু যদি মুছলমান মহিলা মুছলমান আইন অনুসৰি বিবাহিত আৰু বিবাহ বিচ্ছেদ হয়, তেন্তে CRPCৰ 125 নম্বৰ ধাৰাৰ লগতে 1983 চনৰ আইনখনৰ বিধান প্ৰযোজ্য। মুছলমান বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে দুয়োটা আইন বা দুয়োটা আইনৰ যিকোনো এটাৰ অধীনত প্ৰতিকাৰ বিচাৰিবলৈ বিকল্প আছে, কাৰণ 1983 চনৰ আইনখন CRPCৰ 125 নম্বৰ ধাৰাক উলংঘা কৰা নহয়, বৰঞ্চ উক্ত বিধানৰ উপৰিও। আৰু আনহাতে যদি 1983 চনৰ আইনৰ অধীনত সংজ্ঞা অনুসৰি কোনো বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই CRPCৰ 125 নম্বৰ ধাৰাত আশ্ৰয় লয়, তেন্তে 1983 চনৰ আইনখনৰ বিধানৰ অধীনত গৃহীত যিকোনো আদেশ ধাৰা 127(3) অধীনত বিবেচনা কৰা হ'ব CRPCৰ। অৰ্থাৎ যদি ব্যক্তিগত আইনৰ অধীনত মুছলমান পত্নীক কোনো ভৰণ পোষণ দিয়া হৈছে, তেন্তে ধাৰা 127(3)ৰ অধীনত ভৰণ পোষণৰ আদেশ সলনি দণ্ডাধীশে বিবেচনা কৰিব। 2019 চনৰ আইনৰ বিধান অনুসৰি অবৈধ বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত জীৱিকাৰ ভাত্ৰা বিচৰাৰ বাবে উক্ত আইনখনৰ 5 নম্বৰ ধাৰাত সকাহ ল'ব পাৰিব বা এনে এগৰাকী মুছলমান মহিলাৰ বিকল্পত CRPCৰ 125 নম্বৰ ধাৰাত প্ৰতিকাৰো লাভ কৰিব পাৰিব। আৰু যদিহে CRPCৰ 125 নম্বৰ ধাৰাত দাখিল কৰা আবেদনৰ পেণ্ডেন্সিৰ সময়ত কোনো মুছলমান মহিলাৰ বিবাহ বিচ্ছেদ হয়, তেন্তে তেওঁ CRPCৰ 125 নম্বৰ ধাৰাত আশ্ৰয় ল'ব পাৰিব বা 2019 বৰ্ষৰ আইনৰ অধীনত আবেদন দাখিল কৰিব পাৰিব। আৰু আনহাতে 2019 বৰ্ষৰ আইনখনৰ বিধানসমূহে CRPCৰ ধাৰা 125 নম্বৰৰ বাহিৰেও ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা নাই। আৰু যিহেতুকে মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ে এক বিশেষ ৰায় প্ৰদান কৰিছে, এতিয়াৰে পৰা বিবাহ বিচ্ছেদ হলেও মুছলমান মহিলাই স্বামীৰ পৰা লাভ কৰিব ভৰণ পোষণ। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে যিদৰে বিবাহ বিচ্ছেদৰ পাছত ভৰণ পোষণ লাভ কৰে, ঠিক তেনেদৰে এতিয়াৰে পৰা মুছলমান মহিলাইও ভৰণ পোষণ লাভ কৰিব স্বামীৰ পৰা। আৰু যদিহে ভৰণ পোষণৰ খৰচ নাপায়, তেন্তে আইনৰ কাষ চাপিব পাৰিব মুছলমান মহিলাগৰাকী। আৰু CRPCৰ 125 নং ধাৰাত অধীনত দাখিল কৰিব পাৰিব মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰিব পাৰিব। এগৰাকী মুছলমান যুৱকে আবেদন দাখিল কৰিছিল আৰু এই আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে মুছলমান মহিলাসকলৰ বাবে এই বিশেষ ৰায় প্ৰদান কৰিছে।